हेलो स्टूडेंट्स, तो तुम्हारे कारण এখন ইম্পৰ্টেন্ট নোটিছ আহিছে। এখন হৈছে কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিলেটেড। তো তোমালোকে যদি কোনোবা সাবজেক্টত ফেইল কৰিছা তেনেহলে এই ভিডিওটো চোৱাটো খুব ইম্পৰ্টেন্ট হয়, নহলে তোমালোকে কিন্তু আকৌ এবছৰ এক্সট্ৰাকৈ পঢ়িব লাগিব। তো বহুত স্টুডেন্টস একদিন মোক মেসেজ কৰি আছিল যে সিহঁতে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবনে নোৱাৰে আৰু ইয়াৰ কন্ডিশন কি হয়। তো কন্ডিশন কিটা যোৱাবাৰ দৰে আছে। তো তোমালোকে কিন্তু মিনিমাম 3টা সাবজেক্টত পাস কৰিব লাগিব, মানে ম্যাক্সিমাম 3টা সাবজেক্টত যদি ফেইল কৰিছা তেতিয়াহলে দিব পাৰিবা, 2টা সাবজেক্টত ফেইল কৰিলেও দিব পাৰিবা, এটা সাবজেক্টত যদি ফেইল কৰিছা তেতিয়াও দিব পাৰিবা। কিন্তু যদি 4টা সাবজেক্টত ফেইল কৰিছা তেনেহলে কিন্তু কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিবা। তো কিন্তু যদিহে তোমালোকে 3টাত ফেইল কৰিছা, 2টাত ফেইল কৰিছা বা এটাত ফেইল কৰিছা তেনেহলে দিব পাৰিবা। কিন্তু তাৰ উপৰি আৰু এটা কন্ডিশন আছে, হেতু হৈছে তোমালোকৰ মিনিমাম মাৰ্কসটো 170 মাৰ্কসৰ ওপৰত থাকিব লাগিব। তো হেতু নৰমালি আছে, বহুতৰ মই দেখা পাইছো, কাৰণ বহুতে এবাৰ 300ৰ ওপৰত মাৰ্কস পাইও ফেইল হৈ গৈছে, কিছুমানে 250 পাই ফেইল কৰিছে, 200 নম্বৰ পাইও ফেইল কৰিছে টোটাল মাৰ্কসত। তো তোমালোকে নিশ্চয় দিব পাৰিবা, কিন্তু ফেইল কৰা সাবজেক্ট তোমালোকৰ 3টা হ'ব লাগিব বা 3টাতকৈ কম, তাতকৈ বেছি হ'ব নোৱাৰে। আৰু কম্পাৰ্টমেণ্টেল এক্সাম দি উঠাৰ পিছত তোমালোকে মিনিমাম 30% মাৰ্কস স্কোৰ কৰিব লাগিব সেই সাবজেক্ট বিলাকত, মানে পাস মাৰ্কটো আনিব লাগিব, আৰু তোমালোকৰ টোটাল মাৰ্কসটো 180ৰ ওপৰত হ'ব লাগিব, সেইটোৱে লিখা হৈ আছে। আৰু গোটেইখিনি যদি হৈ যায় আৰু তোমালোকৰ যদি সাকসেসফুল হৈ যোৱা এক্সামটো তেনেহলে তোমালোকে এডমিশন ল'ব পাৰিবা। তো তোমালোকৰ লগৰ বিলাকৰ লগতে এডমিশন ল'ব পাৰিবা। তাৰপিছত আহা বাকি নোটিছখন চাই যাও কি লিখা আছে। ইফ সাচ ক্যান্ডিডেট cannot come out successful in compartmental examination, তো ইয়াত কৈছে যদি তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামতো যদি সাকসেস নোহোৱা, মানে ফেইল হৈ যোৱা, তেনেহলে কিন্তু তোমালোকে ৰিএডমিশন ল'ব লাগিব, আকৌ ৰিএপিয়াৰ কৰিব লাগিব, মানে আকৌ এবছৰ স্কুলত এক্সট্ৰাকৈ পঢ়িব লাগিব। তো সেইখিনি কথাই লিখা হৈ আছে। তাৰপিছত 1 নম্বৰ পইণ্টটো কি দিছে, কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2025 উইল কমেন্স ফ্ৰম দ্য ডেট টু বি নটিফাইড লেটাৰ। তো কেতিয়াৰ পৰা হ'ব সেইটো কথাটো তোমালোকক পিছতকৈ ক'ব, আৰু ডিটেইলছবিলাক তোমালোকৰ 3 দিন পিছতে আহি যাব বুলি কৈছে ৰিজাল্ট দিয়াৰ। তো তোমালোকে নিজৰ স্কুলতো খবৰ কৰিবা যদিহে ফেইল হৈছা। তো এনে লাষ্ট কৰি বহি থাকিলে একো নহ'ব, কাৰণ তোমালোকৰ এবছৰৰ কথা আছে, এবছৰ লছ হৈ গ'লে ডাঙৰ কথা হ'ব। তো এইটো কাৰণে স্কুলত খবৰ কৰি চাবা, তো কেতিয়া ওপেন হৈছে, কি কৰিব লাগিব সেইখিনি সুধি চাবা। তাৰপিছত নেক্সট পইণ্টত আছে এক্সামিনেশ্যন ফিজ তোমালোকৰ 500 ৰুপিজ হ'ব এখন সাবজেক্টত। তো তোমালোকে 2খন সাবজেক্টত ফেইল কৰিলে 1000 টকা দিব লাগিব, 3খন সাবজেক্টত ফেইল কৰিলে 1500 টকা দিব লাগিব। তাৰ উপৰি তোমালোকে দিব লাগিব 150 টকা, সেইটো হৈছে চেণ্টাৰ ফিজ বুলি। তো চেণ্টাৰ ফিজো দিব লাগিব 150 টকা। তাৰপিছত কি লিখা আছে চোৱা। তো 4 নম্বৰ পইণ্টটো চেণ্টাৰবিলাকৰ কাৰণে দিছে ইনষ্ট্ৰাকশ্যনটো। তাৰপিছত 5 নম্বৰটো চোৱা, দ্য কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন চেল বি অনলি ফৰ থিয়ৰী পাৰ্ট। তো এইটো খুবেই ইম্পৰ্টেণ্ট হয়, ইয়াত কৈছে যে অকল থিয়ৰী পাৰ্টৰহে এক্সাম হ'ব। তোমালোকে যদি থিয়ৰী পাৰ্টত ফেইল কৰিছা তেনেহলে এক্সাম দিব পাৰিবা, যদিহে OMR পাৰ্টত ফেইল কৰিছা তেনেহলে এক্সাম দি লাভ নাই, কাৰণ OMR পাৰ্টটো তোমালোকৰ সেই আগত যোনটো আছিল সেইটোৱে থাকিব। তো যিসকলে OMR ফেইল কৰিছা তোমালোকে ৰিএপিয়াৰ কৰিব লাগিব, তাৰ বাহিৰে কোনো ধৰণৰ উপায় নাই। তো থিয়ৰীত ফেইল কৰিলে তোমালোকে আকৌ এবাৰ পৰীক্ষা দিব পাৰিবা। তো নেক্সট তোমালোকে চোৱা, ইয়াত যোনটো তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট মাৰ্ক হয় সেইটো আগৰ দৰে থাকিব বুলিয়ে কৈছে, স্কুলত যোনটো দি থৈছিলে সেইটোৱে থাকিব। তাৰপিছত তোমালোকৰ 7 নম্বৰ পইণ্টটো চোৱা, ইয়াত সেই কথাটোৱে কৈছে যদিহে তোমালোকে OMRত ফেইল কৰিছিলা তেনেহলে এইটো পৰীক্ষা যদি দি থিয়ৰীত পাছো হৈ যোৱা তেতিয়া তোমালোক ফেইল বুলি হ'বা, কাৰণ OMR আৰু থিয়ৰী দুটাই চাব, আৰু OMR সেই আগৰটোৱে কাউণ্ট হ'ব। এতিয়া নতুনকৈ পৰীক্ষা নহয় OMRৰ কাৰণে, অকল থিয়ৰী পাৰ্টৰ পৰীক্ষা হ'ব। তো সেইটো কাৰণে OMRটো তোমালোকে চাই লাভ নাই। তাৰপিছত নেক্সট তোমালোকে 8 নম্বৰটো চোৱা, লিষ্ট অফ চেণ্টাৰ্ছ। তো ইয়াত কৈছে যদিহে কোনোবা এখন চেণ্টাৰত তোমালোকৰ 50টাতকৈ কম ষ্টুডেণ্ট থাকে তেনেহলে সেই চেণ্টাৰখনে আন এটা চেণ্টাৰৰ লগত মাৰ্জ কৰিব লাগিব। তাৰপিছত নেক্সট 9 নম্বৰ পইণ্টটো দিছে, তোমালোকে যদি ছাকচেছফুল হৈ যোৱা, মানে পাছ যদি হৈ যোৱা তেনেহলে তোমালোকক ফ্ৰেছ মাৰ্কশ্বিট প্ৰভাইড কৰিব, মানে নতুন মাৰ্কশ্বিট এখন প্ৰভাইড কৰিব য'ত তোমালোকে পাছ হোৱা বুলি থাকিব। আৰু লাষ্টৰ পইণ্টত কৈছে যে তোমালোকে সাবজেক্ট কি সিলেক্ট কৰিবা সেইবিলাক সব তোমালোকৰ পৰ্টেলটোতে থাকিব। তো সেইটো কাৰণে পৰ্টেলটো ওপেন হৈছে চাগে, তো এইটো তোমালোকে ওপেন কৰি চাবা, আৰু স্কুলতো খবৰ কৰিবা যদি তোমালোকে নাজানা। তো আমি কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে এটা গ্ৰুপ ক্ৰিয়েট কৰিছোঁ য'ত আমি ষ্টাডি মেটেৰিয়েলছবিলাক প্ৰভাইড কৰি যাম। তো তোমালোকে যদি ফেইল কৰিছা তেনেহলে নাম্বাৰ এটাত মেছেজ দিবা, মই পিন কমেণ্টত দি দিম। তো সেই নাম্বাৰটোত তোমালোকে মেছেজ কৰি নিজৰ মাৰ্কশ্বিটখন সেন্ড কৰিবা যদিহে তোমালোকে 3টাতকৈ কম সাবজেক্টত ফেইল কৰিছা, তেনেহলে তোমালোকে এক্সামটো দিব পাৰিবা, আৰু আমিও যিমান পাৰোঁ তোমালোকক ফ্ৰীতে সহায় কৰি যাম। তো নোটছবিলাক দিয়া হৈছে ফ্ৰীতে, তো সেইখিনি তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা পঢ়ি। তো আমি চেষ্টা কৰিছোঁ তোমালোকক সহায় কৰিবলৈ যিমানখিনি আমি পাৰোঁ, আৰু তোমালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন কৰিব পাৰিবা যদিহে জইন হোৱা নাই। তো লিংকটো মই পিন কমেণ্টত দি দিম, সেই লিংকটোত গৈ তোমালোকে নিজৰ ডিটেইলছখিনি দিব লাগিব। তো তোমালোকে যেতিয়া লিংকটোত ক্লিক কৰিবা, পিন কমেণ্টত মই দি দিম, তাত এনেকুৱা নিচিনা ইণ্টাৰফেচ এটা ওপেন হ'ব। তাত তোমালোকে নিজৰ নাম, ইমেইল আৰু হোৱাটছএপ নাম্বাৰটো দিবা, আৰু লিখিবা কেইটা সাবজেক্টত ফেইল কৰিছা। তো এটা এক্সাম্পল মই তোমালোকক দেখাই দিছোঁ, নেমটো ধৰি লোৱা ৰবি লিখি দিলা, তোমালোকৰ নিজৰ নামটোৱে লিখিবা, আৰু ইমেইল এড্ৰেছ যদি মনত নাই বা তোমালোকৰ যদি ইমেইল এড্ৰেছ নাই উল্টা পুল্টা কিবা এটা লিখি দিলেই হ'ল abc@gmail.com বুলি, সেইটো ইম্পৰ্টেণ্ট নহয়। মেইন কথাটো হৈছে নিজৰ হোৱাটছএপ নাম্বাৰটো দিবা, হোৱাটছএপ নাম্বাৰটো একদম শুদ্ধ কৰি দিবা, আৰু তুমি কেইটা সাবজেক্টত ফেইল কৰিছা সেইটো ধুনীয়াকৈ লিখিবা, কাৰণ যদিহে তোমালোকে 3টাতকৈ ওপৰত ফেইল কৰিছা তেনেহলেতো দিব নোৱাৰিবা। আৰু পাছ কৰা ষ্টুডেণ্টখিনিয়ে কিন্তু মেছেজ নিদিবা, অকল যোনখিনিক লাগে সিহঁতেহে মেছেজ দিবা।
আৰু এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ, তাত ফ'ল' কৰিলেও কৰিব পাৰিবা। মষ্ট ইম্পৰ্টেণ্ট আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখা, আমি যিমান পাৰোঁ সহায় কৰি যাম।